নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাবিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আহি উপস্থিত হৈছোঁ মোৰ বিদ্যালয়ত আৰু আজি বিদ্যালয়ত এটি কাৰ্যসূচী আছে। বন্ধু বিদ্যালয় বা আলহী বিদ্যালয়ও আপোনালোকে ক'ব পাৰে। তো মানে বেলেগ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিব আৰু আমি যাম এদিন, তেওঁলোকে আজি আহিব। তো দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেলা ধূলা অনুষ্ঠিত কৰা হ'ব। কুইজ প্ৰতিযোগিতা, নৃত্য, গীত সকলোখিনি হ'ব আৰু এটি উৎসৱমুখৰ পৰিৱেশ বিদ্যালয়ত। মই ৰাতিপুৱা আহিছোঁ, ল'ৰা ছোৱালী এতিয়ালৈকে আহি পোৱা নাই। আহি পেলাই ৰাতিপুৱা যিখিনি কাম মই আৰু মোৰ 2-এজন ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকক লৈ পেলাই সম্পূৰ্ণ কৰিলোঁ। খুব ভাল লগা এটি ভিডিঅ' হ'ব, আনন্দদায়ক এটি ভিডিঅ' হ'ব কণ ল'ৰা ছোৱালীক লৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখনে হৈছে আমাৰ অতি মৰমৰ বিৰাকটা প্ৰাথমিক বিদ্যালয়। ভিতৰত সকলো আয়োজন সম্পূৰ্ণ হৈ গ'ল। এয়া আমি টেবুল ধুনীয়াকৈ সজাই ল'লোঁ আৰু এয়া হৈছে মোৰ বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ। আৰু ইফালে ডেস্ক বেঞ্চ ঠিক কৰা হৈ গ'ল। তো অলপ পিছতেই ল'ৰা ছোৱালীখিনি আহিব, বেলেগ বিদ্যালয়ৰো ল'ৰা ছোৱালী আহিব। হাজিকাচি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল আহি আছে। এয়া চাওক আপোনালোকে, কণমানি ছাত্ৰীসকল ইমান ধুনীয়াকৈ সাজি-কাচি আহিছে আৰু বিৰাকটা মিলন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আহি উপস্থিত হৈছে আৰু ইফালে ৰিহাৰ্চল চলি আছে। এই কণমানি কেইজনী আজি নাচিব, তাৰ কাৰণে আগতীয়াকৈ ৰিহাৰ্চল কৰি আছে। এতিয়া বাহিৰত বিভিন্ন খেল অনুষ্ঠিত কৰা হ'ব। এতিয়া দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে। প্ৰথমে ল'ৰাৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আজি দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একলগ হৈ পেলাই বিভিন্ন খেলা ধূলা অংশগ্ৰহণ কৰিছে আৰু এনেকুৱা অনুষ্ঠানবিলাকৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লুকাই থকা প্ৰতিভাখিনিৰ বিকাশ পায়। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত উঠা বহা প্ৰতিযোগিতা আৰম্ভ হ'ব, তাৰ কাৰণে সকলো সাজু হৈছে। দুটা এইটো এতিয়া ছাত্ৰীসকলৰ মাজত উঠা বহা প্ৰতিযোগিতা আৰম্ভ হ'ব, তাৰ কাৰণে ছাত্ৰীসকল সাজু হৈছে। আজি দুখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি একেলগে বিভিন্ন খেলা ধূলাত অংশগ্ৰহণ কৰিছে। আমাৰো বহুত ভাল লাগিছে। এতিয়া ল'ৰাৰ বেকুলি জাম্প প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু সকলো বেকুলি জাম্প দিবলৈ সাজু হৈছে। চাই পেলাইও বহুত ভাল লাগিছে, আপোনালোকে চাওক। সিহঁতক চালে আমাৰো ছাত্ৰ জীৱনলৈ মনত পৰে, তো বহুতে ভাল লাগে। এতিয়া ছাত্ৰীৰ দ্বাৰা মিউজিক চেয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তোমালোকে কুট্টা দৌৰ দিবা। দৌৰ দিয়া। বাহিৰৰ খেল সমাপ্ত কৰি সকলোৱে ভিতৰলৈ গৈ আছোঁ। তাত নৃত্য, গীত আৰু কবিতা আবৃত্তি অনুষ্ঠিত কৰা হ'ব।
বৰপিয়া পাৰি দিন তাতে বহি ৰতে তোৰ বতাসৰ মুটা নাকাবি তোক দিন উঠা কৰা ধানৰ কাম চাউলৰ কাম দুয়ো নাচি বাগি ঘৰলৈ যাম নমস্কাৰ করহি দলিত খুজর কপট করনি তরুণ চলন মদনী কত মৃত্যু নেউছি যিকোনো কবিতা হলে অলপ তোর দিব লাগে এটা হল আবৃত্তি আর তোমালোকে কৰি আছে এইটো হল কবিতা জাস্ট পড়ি এফালে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈ আছে আনফালে ছাত্ৰীসকলে ৰিহাৰ্চল কৰাত ব্যস্ত হৈ আছে কেনেকুৱা লাগিল আজি আহি ভালেই লাগিল অকল ভালেই লাগিছে বাকী একো লগা নাই নতুন নতুন বন্ধু পালা হয় নে নহয় তাৰ ফলত বন্ধুত্ব হ'ল নে নাই হ'ল দিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ লগত বহি আছোঁ সিহঁতৰ কিমান আনন্দ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহিছে আজি শনিবাৰ তো স্কুল ছুটি হোৱাৰ পিছত তেওঁলোক আহি পেলাই আমাৰ লগত শামিল হৈছে এয়া হৈছে আমাৰ পিৰাকটা মিলন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা আদিবাসী জনজাতীয় ঝুমুৰ নৃত্য প্ৰদৰ্শন ভিডিঅ'টো চাই ভাল পালে এটা ধুনীয়া কমেন্ট কৰি দিব যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উৎসাহ পায় ছাত্ৰ ছাত্ৰীসকল বহুত দুষ্ট ওচৰত নাথাকিলে হাই হুলস্থুল কৰিয়ে থাকে সেইকাৰণে মই সিহঁতৰ লগতে বহি আছোঁ আজিৰ দিনজোৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব কেনেকুৱা লাগিল ইমান দূৰ স্কুল আহিছা ভাল লাগিল মাজে সময় আহি থাকিবা বুজিছা এইখিনি গোটেইকেইটা মোৰ এক ছাত্ৰ আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈছে কিন্তু আজি টুইং স্কুল হিচাপে আকৌ আহিছে হাই কৈ দিয়া বিভিন্ন প্ৰতিযোগিতাৰ শেষত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে আছমিনা খানা কেনেকৈ হৈছে ভাল তো দিয়াই নাই দেখোন খানা সঁচাই আজি বহুত ভাল লাগিছে এটি উৎসৱমুখৰ পৰিৱেশ বহুত আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলেও আজি খুব আনন্দ ফূৰ্তি কৰিলে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হৈ থাকিব লাগে তেতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত সাহস বৃদ্ধি পায় এতিয়া আছমিনা ক'ব কেনেকৈ হৈছে আছমিনা কেনেকৈ হৈছে ভাল হৈছে কেনেকৈ হৈছে বাবু খানা হা এই লাজত কয় নে মানুহে ছাত্ৰ ছাত্ৰীসকলক খোৱাৰ পিছত এতিয়া আমি খাবলৈ বহিছোঁ তো পৰ্যাপ্ত পৰিমাণে আমাৰ বেঞ্চ নাছিল তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক বাহিৰত দিব লগা হ'ল এতিয়া 4টা বাজিল তো মই বিদ্যালয়ৰ পৰা ওলাই গৈছোঁ আজি যি বন্ধু বিদ্যালয়ৰ যিখিনি কাৰ্যসূচী আছিল অতি আনন্দময়ক আৰু ভাল লগা আছিল তো গোটেইখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাইছোঁ তো মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব